ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ পুনৰ 5টাকৈ গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ এককালীন সাহায্য মাননি বৃদ্ধিক লৈ নিৰ্দেশনা আহি পৰিছে। লগতে অৱসৰৰ বয়স বৃদ্ধি সন্দৰ্ভত নিৰ্দেশনা। কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আছে, সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, কৰ্মচাৰীসকলে লাভ কৰিব অতিৰিক্ত দৰমহা। বিত্ত বিভাগৰ ফালৰ পৰা নিৰ্দেশনা আহিছে, ৰাজ্যপালৰ আদেশ প্ৰকাশ হৈছে। ইয়াত উল্লেখ কৰিছে যে 25-26 বিত্তীয় বৰ্ষৰ বিত্তমন্ত্ৰীৰ বাজেট ভাষণৰ একাদশ পইণ্ট নং 88 ঘোষণা কৰা ফ্লেগশ্বিপ আঁচনি কিতাপৰ বৰ্ষৰ সন্দৰ্ভত তলত দিয়া নিৰ্দেশনা প্ৰণয়নৰ বাবে জনোৱা হৈছে। সকলো নিয়মীয়া চৰকাৰী কৰ্মচাৰীক কিতাপ ক্ৰয়ৰ বাবে 1000 টকাকৈ এককালীন অনুদান প্ৰদান কৰা হ'ব। এই ক্ষেত্ৰত DDO-সকলে বাজেট আবণ্টনৰ বাবে হেঁচা প্ৰয়োগ নকৰাকৈ ইয়াৰ সুবিধা লাভ কৰিব, অৰ্থাৎ বাজেট লাভ কৰিব। আৰু কৰ্মচাৰীয়ে নিজ নিজ DDOS-ত ভাউচাৰ জমা দিব লাগিব। আৰু DDO-সকলে বিল প্ৰস্তুত কৰি ধন পৰিশোধৰ বাবে কোষাগাৰত জমা দিব। আৰু কৰ্মচাৰীসকলে নৱেম্বৰ মাহৰ দৰমহাৰ লগত এই অতিৰিক্তভাৱে 1000 টকাকৈ লাভ কৰিব। এইবাৰ জনাব বিচাৰিছোঁ আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ, সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ ৰায় দিয়া হৈছে। টেট উত্তীৰ্ণ নহ'লে শিক্ষকতা কৰিব নোৱাৰিব। শিক্ষকৰ যোগ্যতা নিৰূপণৰ পৰীক্ষা টেট পৰীক্ষাত উত্তীৰ্ণ নহ'লে শিক্ষকতা কৰিব নোৱাৰিব আৰু পদোন্নতিও লাভ নকৰিব। ন্যায়াধীশ দীপাংকৰ দত্ত আৰু আগষ্টিন জৰ্জ মাচিক লৈ গঠিত দুজনীয়া এখন খণ্ড বিচাৰপীঠে এই ৰায় প্ৰদান কৰিছে। অৱসৰ গ্ৰহণ কৰিবলৈ 5 বছৰ বা তাতোধিক সময় থকা শিক্ষকে চাকৰি বৰ্তাই ৰখাৰ লগতে পদোন্নতি লাভ কৰিবলৈ হ'লে টেট উত্তীৰ্ণ হ'বই লাগিব। অৱশ্যে অৱসৰ গ্ৰহণ কৰিবলৈ 5 বছৰ বা তাতকৈ কম সময় থকা শিক্ষকৰ ক্ষেত্ৰত এই বাধ্যবাধকতা প্ৰযোজ্য নহ'ব। ইপিনে শিক্ষকসকলৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে, অৱসৰৰ বয়স বৃদ্ধিক লৈ এই গুৰুত্বপূৰ্ণ খবৰ। অহা 5 ছেপ্টেম্বৰত কৃতি শিক্ষকক সম্বৰ্ধনা জনোৱা হ'ব। আৰু লগতে এই ক্ষেত্ৰত আন এটা খবৰ পোহৰলৈ আহিছে, চৰকাৰী নিয়ম অনুসৰি ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা লাভ কৰিলে এবছৰ আৰু ৰাষ্ট্ৰীয়ভাৱে লাভ কৰিলে আৰু এবছৰ শিক্ষকৰ চাকৰিৰ কাৰ্যকাল বঢ়াই দিয়া হয়। কিন্তু এইখিনিতে অতি দুখ লগা আৰু পৰিতাপৰ বিষয় হ'ল যে এবছৰ কাৰ্যকাল যদি প্ৰধান শিক্ষক, সহপ্ৰধান শিক্ষক অথবা অধ্যক্ষ উপাধ্যক্ষ আদি হয়, তেনে তেওঁলোকে নিজৰ পদমৰ্যাদা এৰি সহ শিক্ষক হিচাপে অৱনমিত হৈ উক্ত বিদ্যালয়ত বা অন্যান্য বিদ্যালয়ত কৰ্তব্য পালন কৰিব লাগে। ইয়াকে লৈ অসন্তুষ্ট এইসকল শিক্ষক ৰাজ্যিক বা ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰা এজন শিক্ষাগুৰুক এক প্ৰকাৰ তললৈ অৱনমিত কৰি শিক্ষা বিভাগ তথা চৰকাৰে এই ব্যৱস্থা কৰি কিয় অপমানিত কৰিছে তাক লৈ প্ৰশ্ন উঠিছে। ইপিনে অনুকম্পামূলক নিযুক্তিক লৈ এটা ভাল খবৰ আহিছে। ৰাজ্য চৰকাৰে অনুকম্পামূলক নিযুক্তি বন্ধ কৰিলে যদিও উচ্চ ন্যায়ালয়ত এক ৰায়ে এতিয়া আশাৰ ৰেঙনি কঢ়িয়াই আনিছে। শেহতীয়াভাৱে উচ্চ ন্যায়ালয়ে 86জন প্ৰাৰ্থীৰ অনুকম্পামূলক নিযুক্তিৰ আবেদন বিবেচনা কৰি সেয়া নিষ্পত্তি কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে। এই আবেদন নিষ্পত্তি প্ৰক্ৰিয়া জিলা পৰ্যায়ৰ সমিতি DLCৰ অধ্যক্ষ হিচাপে থকা জিলা আয়ুক্তক 6 মাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ ন্যায়ালয়ে নিৰ্দেশনাত উল্লেখ কৰিছে। আৰু বিষয়টো যদি ৰাজ্যিক পৰ্যায়ৰ সমিতিৰ অন্তৰ্গত হয় তেন্তে সেয়া SLCৰ মুৰব্বী হিচাপে মুখ্য সচিবে বিবেচনা কৰিব। উল্লেখযোগ্য যে অসম চৰকাৰে 2024 চনৰ 18 ছেপ্টেম্বৰতে এখন কাৰ্যালয় স্মাৰক যোগে 2017 চনৰ 31 মাৰ্চৰ পূৰ্বে মৃত্যু হোৱা কৰ্মচাৰীৰ ক্ষেত্ৰত অনুকম্পামূলক নিযুক্তি বন্ধ কৰিছিল। ইপিনে কৰ্মচাৰীসকলৰ অৱসৰৰ সমস্যা সমাধানত গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা হৈছে। শেহতীয়াভাৱে নগাঁও জিলা শিক্ষা বিভাগে অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰীৰ প্ৰতি বিশেষ ব্যৱস্থা লৈ তেওঁলোকৰ অৱসৰৰ দিনটোতে গ্ৰেচুইটি, মাহিলী পেঞ্চন, আৰ্জিত ছুটিৰ ধন আৰু গ্ৰুপ ইঞ্চুৰেঞ্চ সহ সকলো অধিকাৰভুক্ত ভাত্তাসমূহ সময়মতে প্ৰদান কৰাৰ ব্যৱস্থা নিশ্চিত কৰিছে। আৰু জিলা আয়ুক্ত শ্ৰীযুত দেৱাশিষ শৰ্মাই অৱসৰপ্ৰাপ্ত কেইবাগৰাকী শিক্ষক কৰ্মচাৰীৰ হাতত তেওঁলোকৰ অৱসৰকালীন নথিপত্ৰসমূহ নিজে প্ৰদান কৰিছে। আৰু মুখ্যমন্ত্ৰী মহোদয়ে দিয়া প্ৰতিশ্ৰুতি এতিয়া এটা এটাকৈ পূৰণ হোৱাৰ পথত।
অৱসৰৰ লগে লগে কৰ্মচাৰীসকলে নিজৰ প্ৰাপ্য অধিকাৰ পাবলৈ সক্ষম হৈছে। আৰু এয়া আছিলে আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।